মই ডক্টৰ মিছেছ বৰ্মাক মই অভিনন্দন জনাইছোঁ তেখেতে এই কথা লাভ কৰাৰ কাৰণে আৰু বন্ধ পবিত্ৰ দাস ডাঙৰীয়া আৰু কলিতা ডাঙৰীয়া দুয়োগৰাকীকে মই মোৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাসকলৰ ওচৰত ক্ষমা বিচাৰি মই বিদায় লৈছোঁ। ধন্যবাদ। 89 চনত যিমানটো মনত পৰে 89-90 এনেকুৱা মানত সাহিত্য একাডেমীয়ে এটা কৰ্মশালা পাতিছিলে আমাৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট পানবজাৰ ফ্লাইঅভাৰৰ নামনিত তাতে হৈছিলে আৰু কৰ্মশালাটোৰ সঞ্চালক আছিলে নৱকান্ত বৰুৱা ছাৰ। 15জন ব্যক্তিক কৰ্মশালাটোত যোগ দিবলৈ সুযোগ দিছিলে। গৱেষণা সঞ্চালক কথা জানিবলৈ ইচ্ছা কৰিছোঁ।